শোণিতপুৰ জিলাৰ সন্দেহযুক্ত ভোটাৰৰ নাম সোমাল নগাঁও জিলাত। বৰচলা সমষ্টিৰ 6গৰাকীকৈ ডি ভোটাৰৰ নাম সোমাল ঢিঙৰ উধানতলা গাঁৱত। ভাৰতীয় নাগৰিকত্বক লৈ ভয়াৱহ জালিয়াতি, সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাত। শোণিতপুৰৰ মুছলেম চাপৰিৰ সন্দেহজনক লোকৰ নাম সোমাইছে নগাঁৱৰ উধানতলাত। নগাঁও জিলা আয়ুক্তক অভিযোগ ঢিং সমষ্টিৰ অন্তৰ্গত উধানতলাৰ এজন সচেতন যুৱকৰ। তাৰমানে আপুনি ক'ব বিচাৰিছে যে শোণিতপুৰ ডিষ্ট্ৰিক্টত ডি আছে আৰু নগাঁও ডিষ্ট্ৰিক্টত আহি পেলাই নতুনকৈ নাম সোমাইছে। নতুনকৈ নাম মোটালে নগাঁও ডিষ্ট্ৰিক্ট। কি নামবিলাক সোমাইছে? আবুল কালাম, আবুল কাছেম, আবুল হুছেইন, মনুফা খাতুন, মানে ফিৰোজা খাতুন, আইসা খাতুন। 6গৰাকী। এওঁলোক আচলতে কি আমাৰ অসমৰ ভাৰতৰ নাগৰিক হয়নে নহয়? অসমৰ ভাৰতৰ নাগৰিক নহয়, সেইটো কোনো লিষ্টত মানে কোনো ডকুমেণ্টছে দেখা নাই। মানে সেইটো যিহেতুৰ পিছত আহিছে, যিহেতুৰ আগত এইটো মানুহ নাই, কোনো কাগজ পাতি নাই, কোনো কাগজ পাতি ডকুমেণ্টছেই নাই ইয়াতে। কোনো নতুনকৈ ভোট দিলে পঞ্চায়ত ইলেকশ্যনত। আচ্ছা, ঢিং সমষ্টিত এইটো কোনখন গাঁৱত সোমাইছে নামকেইটা আহি? উড়ানতলাত। উড়ানতলাত? উড়ানতলাত। উড়ানতলা হয়। এইটো কেনেকৈ সোমাল নামকেইটা? এইটো কোনে কৰিলে কামটো? কামটো কোনে কৰিলে তো এইটো মই নাজানো। বিএলও লগত লৈ কিনে কিবা কামটো কৰিছে গাঁৱৰ কিবা বিএলও লৈ। ডিং থানা অন্তৰ্গত নেকি? ডিং থানাত। ডিং থানা, ডিং চাৰ্কুল। ডিং চাৰ্কুল হয়। আজি আপুনি ক'ত আহিছে? আজি মই নগাঁৱত আহিছোঁ, মানে DC ছাৰৰ ওচৰত। আপুনি কি বিচাৰে? মানে মই এইটো বিচাৰি আছোঁ, মানে DC ছাৰক কমপ্লেইন দিছোঁ, DC ছাৰে কি সিদ্ধান্ত লয়, সিদ্ধান্ত কয়। আবুল হুছেইন। ঘৰ ক'ত? মুছলিম চাপৰি। হয়, মুছলিম চাপৰি কোন সমষ্টি পৰিছে এইটো? এইটো বৰচলা সমষ্টি হয়। হয়। শোণিতপুৰ ডিষ্ট্ৰিক্ট হয়। হয়। এইটো মানে মই লৈ আহিছোঁ, মানে তেজপুৰ মানে বৰচলা সমষ্টিৰ মানে এই 6টা মানুহ মানে এই ডি ভোটাৰ আছে। মানে আমি দেখিছোঁ, মানে দেখি পেলাই মানে এইটো মানুহৰ 6টা মানুহ এইবাৰ ডিং সমষ্টিত মানে ভোট, মানে বৰচলাত দি থকাৰ অৱস্থায় মানে ডিং সমষ্টিত আৰু নতুনকৈ তাৰ ভোট উঠালে। মানে তাত দি আছে, মানে দি থৈ কিনি মানে ডিং সমষ্টিত মানে এইটো মানুহে নাম মানে উঠাই দিলে ডিঙত। বিএলও মানে কিবা লৈ কিনি কিবা উঠাইলে বাদে মই গম পাইছোঁ। গম পাই পিছত মানে DC ছাৰৰ লগত মানে এটা মানে কমপ্লেইন এটা দিছোঁ। DC ছাৰে এইটো কি কয়, মানে কি কৰে, সেইটো কাৰণে মানে মই মুছলিম চাপৰি। কোন সমষ্টি পৰে এইটো? এইটো বৰচলা সমষ্টি হয়। কি সমস্যা লৈ আহিছে আপুনি? মই সমস্যা লৈ আহিছোঁ মানে মোৰ ঘৰৰ ওচৰত মানে মুছলিম চাপৰিত মানে এই ডি ভোটাৰ মানে 6জন মানুহ আছে। মানে 6জন মানুহৰ মানে ডি ভোটাৰ আছে। ডিং সমষ্টিত মানে এইটো মানুহে মানে নয়াকৈ কিবা বিএলও লৈ কিনি মানে বৰচলাত দি আছে, মানে ডিং সমষ্টিত মানে বিএলও লৈ কিনি কিবা মানে জড়িত মানে পইচা মানে কিবা দি কিনি মানে অবৈধভাৱে মানে নামটো ডিং সমষ্টিত উঠালে। নতুনকৈ মানে ডিং সমষ্টিত নাম উঠালে। মানে তাত মানে বৰচলাত দি আছে, মানে চৰঞ্চলত থাকে। মোৰ ঘৰৰ ওচৰত মানে আগতে গম পোৱা নাই, মানে সেইদিনে গম পাইছোঁ যে এই নতুনকেইটা মানুহ মানে আমাৰ CM ছাৰতো আগতে ক'লে যে এনেকৈ যে কোনো মানুহে মানে কিবা কমপ্লেইন মানে জানিলে কিবা কমপ্লেইন দিবৰ কাৰণে মানে CM ছাৰক মানে ক'লে, মানে সেইটো কাৰণে মানে মই আহিছোঁ, মানে নগাঁৱত আহিছোঁ, মানে কমপ্লেইন দিবৰ কাৰণে মানে DC ছাৰক মানে যাইছোঁ। নামকেইটা মানে আবুল কালাম, আবুল কাছেম, আবুল হুছেইন, মনুফা খাতুন, আইসা খাতুন, ফিৰোজা খাতুন। এইটো ডিং সমষ্টিত মানে নাম উঠালে মানে নয়াকৈ। মানে এইটো ডিং চাৰ্কুল পৰে, ডিং থানা পৰে।